নমস্কাৰ গাইজ কি বৰ মুস্তাক আপোনালোক আছে মুস্তাক ব্লগ চেনেল গাইজ অন্য এটা ভিডিঅ' সৈতে আজি মই আৰু আপোনালোকে গমে পায় আজি মমিতা বা আহি আছে প্ৰায় 2 বছৰৰ আগত 2-3 বছৰৰ আগত কথা পাতিছিলোঁ আকৌ আজি লগ হ'ম তো গাইজ এইফালে চাওক ৰিকি বনি আছে এই কিন্তু দুখ হৈ আছে বেচাৰা কিয় দুখ আছে কৈ দিছোঁ জনাব ধনুষক এয়া হাত চাব এটি লাগে আৰু লগতে নীলিমক ক্ষমা জনাব আফজল হুছেইনে এটি জাতীয় ক্ষমা জনাব বাই ষ্টেট বনাইছে চাবি মোক তাক জীৱনজ্যোতি এনজিঅ'ৰ তৰফৰ পৰা এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব শফিকুল হকে ধন্যবাদ জনাইছোঁ আমি যাতে সুইটা আমার ভিডিও বানবা এটা গান শুনলে মাথাটা বেয়া হয় আৰু এই ইটা নবনানি কালিয়ে বনাম ইটা কালি বনাম যায় ভুল ভুল হ'ব আমাৰ ড্ৰাইভিং ভাল নহ'ব আৰু মাছ ভাঙি যাব
গাইজ এই এটা গান মাৰি আছে আৰু কিমানে মাজত এটা বস্তু লক্ষ্য কৰিছে কি কৈছা মানে কি হৈছে ভাই এই ডাঙৰটোৰ সৰু দুটাই পুৰা দুই হালাই দি গান মাৰিছে সৰুটো আগুৱাই নাচিব খোজে ডাঙৰটোৱে টানি টানি ৰাখে ভাই সৰুটো পুৰা হাত চাং ডাঙৰ হ'লে ই ফালি দিব মাৰে হঠাৰে ঠান্ডা বাবু ঠিক আছে সকল ধৰণৰ টোপোলা দি ল'বলৈ অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলৰে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ এটি চিঞৰ হ'ব লাগে
গাইজ এইপিনে মমিতা বা কাদৰি লৈ আহি আছে আৰু আপোনালোকক এটা জনাই দিওঁ যদি মমিতা বাৰ গোটেই ফুল ষ্টেজ প্ৰগ্ৰামখিনি লাগে কমেণ্ট কৰি জনাব এটা গানকে মই ইউটিউবত আপলোড দিম মানে গোটেইখিনি আপলোড দি নথওঁ কোনো কাৰো এনেকুৱাকৈ সময় নাই যে মোৰ ভিডিঅ'টো 1 ঘণ্টা 2 ঘণ্টা চাব সেইকাৰণে মানে গাইজ আপোনালোকে কমেণ্ট কৰিব কোনটো গান কি দিব লাগে মই দি দিম গাইজ আৰু এতিয়া বৰ্তমান আৰু গাইজ পোন প্ৰথমবাৰৰ বাবে মমিতা বাৰ প্ৰগ্ৰেম আজি এনেকুৱাকৈ আৰু এইপিনে চাওক মমিতা বা আৰু এইপিনে চাওক অডিয়েঞ্চ আপোনালোক ইমান চেক কৰক
কিন্তু আমি একেলগে প্ৰতিটো গানৰ শেষত এবাৰ কৰি কম জয় জুবিন দা। Thank you so much. আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ তেখেতক এই চেগতে জীৱন জ্যোতি NGOৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। আদৰণি জনাব আদৰণি জনাব ৰিনিমা বেগমে। লগে লগে তেখেতক এটি ফুলাম জাপিৰে আমি আদৰণি জনাব বিচাৰিছো। আদৰণি জনাব ইছাহত ৰহমানে। এই চেগতে আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী মৌচুমী প্ৰিয়া ডাঙৰীয়ানীক জীৱন জ্যোতি NGOৰ তৰফৰ পৰা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন ডাঙৰীয়াই এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছে। মই জাকিৰ হুছেইন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছো। উদযাপন সমিতিৰ সন্মানীয় সভাপতি সঞ্জয় হক ডাঙৰীয়াইও মৰ্মিতা মিত্ৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছে। নিউজ এই এটা দিয়া হৈ থাকোঁতে মৰ্মিতা এইখিনিতে আছিল না, তেতিয়া অহা নাছিল। এতিয়া যে গানটো গাবলৈ গৈ আছো, মই গানটো আৰম্ভ কৰিলে ৰাইজে এনেও নিজে নিজেই গাব, গতিকে বেলেগে গাবলগীয়া একো নাই। হৈছে নে গানত গৈ আছো দে। কেলভিনটো কমাই দিওঁ অলপ, কেলভিনটো কমাই দিওঁ অলপ। সেইটো নহয়, সেইটো থাকবা দি, সেইটো নহয় থাকবা দে। সেইটো দি 100 কৰি দি, 100 কৰি দি, 100 কৰি দি এটা বাহিৰ
বছৰ আগতে আহিছোঁ, বহু বছৰ মানে 3 বছৰ হ'ব। ডুমৰি চকীত এটা ডাঙৰ ফুটবল টুৰ্ণামেণ্ট হয়নে নহয়? হয়। আৰু তাতে যে থিম ছংটো আছে সেইটো মই গাইছিলোঁ। এইটো মোৰ প্ৰথম মানে থিম ছং, এইটো কয় জিংগল বুলি কয়, সেইটো মই ৰেকৰ্ড কৰিছিলোঁ আৰু সেইটো বহুত চলিছিলে। আৰু আজি আকৌ মানে ইমান দিন পিছত ডুমৰি চকীত আহিছোঁ আৰু ডুমৰি চকীৰ লগত এটা বেলেগ সম্পৰ্ক আছে। এইকাৰণে কৈ আছোঁ যে আমাৰ ইয়াতে ডুমৰি চকীত কলেজত চাকৰি কৰা এজনী মহিলাগৰাকী মোৰ বহুত খাচ, মোৰ বহুত নিজৰ মানুহ, চুলতানা ৰেজিয়া। আপোনালোকে ৰাণী বা বুলিছিলে, কোনে কোনে গম পায়, চিনি পায়নে? মোক কৈছে যে মৰমিতা ডুমৰি চকীত গ'লে মোৰ কথা ক'বা। আজি দুপৰীয়া মোক ঈদৰ খানা দি গৈছে, মই ঈদৰ দিনা আহিব পৰা নাই, গতিকে আজি দুপৰীয়া পোলাও মাংস বনাই মোক ঘৰতে দি গৈছে আৰু কৈছে যে তুমি যদি যোৱা তাতে মোৰ কথা ক'বা। ৰাণীবা বহুত মৰম কৰে, গতিকে আমি ছিংগাৰবোৰে, আৰ্টিষ্ট বুলি নকওঁ নিজকে, ছিংগাৰ বুলিয়েই কওঁ, কাৰণ মই এনেই অ'পেন ষ্টেজ কৰিবলৈ ভাল পাওঁ। প্লেবেক তেনেকৈ মই ভাল নাপাওঁ, মই বহুত বৰিং ফিল কৰোঁ ষ্টুডিঅ'ত। মই অ'পেন ষ্টেজ কৰিবলৈ ভাল পাওঁ, সেইকাৰণে এনেকৈ মানে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থাকোঁ। গতিকে আমি এইটোৱে বিচাৰোঁ, মানে মই মোৰ কথা যদি কওঁ, মই এইটোৱে বিচাৰোঁ যে আপোনালোকে এনেই মৰম দি থাকিব। আৰু থেংক ইউ ডুমৰি চকী ৰাইজ, মই বহুত ভাল পাইছোঁ ইয়াতে আহি। আৰু 3 বছৰ আগৰ কথা মনত পৰি গ'ল। থেংক ইউ ছ' মাছ, আপোনালোকে নিজৰ কাৰণে আৰু আজি মানুহৰ কাৰণে জোৰদাৰ এটা হাত চাপৰি দি দিব দেই। এইখিনিতে ৰঞ্জিত চুলতানাই মৰমিতা মিত্ৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছে। মই ৰঞ্জিত চুলতানাক আদৰণি জনাব জনাইছোঁ। ধন্যবাদ। Yeah.
গতিকে গানটোৰ লগত তোমালোকে যদি ইমান মৰমত আই লাভ ইউ বুলি কৈছা মোৰতো ক'ব মন যায় ন যে ময়ো তোমালোকক ভাল পাওঁ মই যদি কওঁ মই এনেকেই ক'ম মানে এই এনার্জিটো চাই পটককে এটা গান মনত আহি গ'ল
ঠিক আছে একদম চিঞৰি গাব লাগিব এইফালে গাবলে নাই ঠিক আছে মনটো মই মানে মানিনাটো তোমালোকে ক'ব ঠিক আছে 1 2 3 go
ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ অনুষ্ঠান উপভোগ কৰাৰ বাবে। একাংশ দৰ্শক ৰাইজে অকণমান কিছু বিশৃংখল কৰা দেখিছিলোঁ, কিন্তু আমাৰে দৰ্শক, আমাৰে ৰাইজ, আমাৰে ল'ৰা কোনো আৰু বিশৃংখল নকৰে বুলি আমি আশা ৰাখিছোঁ। চিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহিতে এটি দল আমাৰ মাজত আছে, যাতে তেখেতলোকক আহিবলৈ কোনো বাধ্য নকৰাই খুব ধুনীয়াকৈ অনুষ্ঠান উপভোগ কৰক। এইখিনিতে আমি এটি সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মহচিন আলী ডাঙৰীয়া, মই অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ অমিত দাস ডাঙৰীয়াক, মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অৰ্মিতা মিত্ৰ দাস ডাঙৰীয়ানীক। মই মহচিন আলী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অমিত দাস ডাঙৰীয়া। অমিত দাস ডাঙৰীয়াক কিন্তু আপোনালোকে চিনি নাপায়, আজি চিনাকি কৰি দি আছে। তেখেতৰ এটি বিশেষত্ব আছে। মই অৰ্মিতা মিত্ৰ দাস, অৰ্মিতা মিত্ৰ দাস, মৰ্মিতা মিত্ৰৰ জীয়ৰী আপোনালোকে চিনি পায়। মৰ্মিতা মিত্ৰৰ ফেচবুক পেজটো যোনে চাই অৰ্মিতা মিত্ৰ দাস, তেখেতে কিন্তু মাছৰ লগত গীত আওৰাই থাকে, ৰিয়াজ কৰি থাকে, খুব উৎপতীয়া ছোৱালী, কিন্তু মৰম লগা ছোৱালী। আপোনালোকে মৰম কৰিব, আশীৰ্বাদ জনাব। মই অৰ্মিতা মিত্ৰ দাসক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া ছফিকুল হক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এটি জোৰকৈ হাত চাপৰি হ'ব লাগে। এয়া মৰ্মিতা মিত্ৰৰ জীয়ৰী, আমাৰ ভৱিষ্যত। ধন্যবাদ জনাইছোঁ কণমানি অৰ্মিতা মিত্ৰ দাসক। আমাৰ মাজত উপস্থিত আছে অমিত দাস ডাঙৰীয়া, মৰ্মিতা মিত্ৰৰ হাজবেণ্ড, যিগৰাকী ব্যক্তিৰ বাবে আজি অসমত আপোনালোকে চিনি পাইছে মৰ্মিতা মিত্ৰ। যদি সেই অনুষ্ঠানত তেখেতে গীটাৰ বজাবলৈ যায় মৰ্মিতা মিত্ৰক চিনি নাপালেহেঁতেন, যদি ঘৰৰ পৰা বিয়া নিদিলেও তেখেতে লৈ নাহিলেহেঁতেন, আজি হয়তো মৰ্মিতা মিত্ৰক আমি নাপালোহেঁতেন। গতিকে অমিত দাস ডাঙৰীয়াৰ বাবে এটি জোৰকৈ হাত চাপৰি হ'ব লাগে। তেখেতে কিন্তু অসমতে থাকে। প্ৰথমতে আমাৰ লগত চিনাকি হৈছিলে পশ্চিম দৰং উন্নয়ন পৰিষদৰ আমাৰ NGOৰ সন্মানীয় সম্পাদক ইছাহক ৰহমান ডাঙৰীয়াৰ লগত। তেখেতে আমাক অমিত দাস ডাঙৰীয়াই মৰ্মিতা মিত্ৰক আমাৰ মাজত লৈ আহিছিলে 3 বছৰ আগত। তেতিয়া আমাৰ বিবাদৈষ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত যিটো গীত আমাক উপহাৰ দিছিলে, তেখেতৰ জীৱনৰ প্ৰথমটো ৰেকৰ্ডিং, যিটো আমাক থিম চং দিছিলে অমিত দাস ডাঙৰীয়াই দিছিলে, কিন্তু মৰ্মিতা মিত্ৰই কণ্ঠহে নিগৰাইছিলে। আমাক উপহাৰ দিছিলে এইগৰাকী অমিত দাস ডাঙৰীয়া। আৰু এইটো ৰেকৰ্ডিং হৈছিল বৰপেটাত নুৰুল দাস ষ্টুডিঅ', নুৰুল সংগীত দাদাটোৰ নাম আছিলে, নুৰুল দাস ষ্টুডিঅ'ত এইটো ৰেকৰ্ডিং হৈছিলে। আজিও ভাল লাগে, মানে একদম প্ৰথমতে তেতিয়া মই অসমীয়া মানে একদম ক'বই নোৱাৰো, এনেকুৱা অৱস্থা আছিলে। শেষত আমাৰ থিম চংটো মৰ্মিতা মিত্ৰই এবাৰ গাই দিব। মই অমিত দাস ডাঙৰীয়া এই চেগতেই এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব উদযাপন সমিতিৰ সন্মানীয় সভাপতি শামছুল হক ডাঙৰীয়া। আমাৰ মাজত উপস্থিত থকা মহচিন আলী ডাঙৰীয়া, ডুমুনিচকীয়া অঞ্চলৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, MMD ব্ৰিক্স ইণ্ডাষ্ট্ৰিজ, ক্ষমা কৰিব, MMD কমিউনিকেশ্যনৰ স্বত্বাধিকাৰী, যিগৰাকী ব্যক্তিয়ে কোনো চিভিল নোচোৱাকৈ মোবাইল ফোনটো কিনা আপোনালোকক ফাইনেন্সত দিয়ে। ফাইনেন্সত চিভিল নোচোৱাকৈ মোবাইল দিয়া, ফ্ৰিজ দিয়া, ৱাশ্বিং মেচিন দিয়া এগৰাকীয়ে ব্যক্তি আছে ডুমুনিচকীয়া অঞ্চলত, এইগৰাকী মহচিন আলী। এটি জোৰকৈ হাত চাপৰি হ'ব লাগে, যাৰ বাবে আজি
যাৰ বাবে আজি আপোনালোকে এনেধৰণৰ এই অনুষ্ঠান উপভোগ কৰিব পাৰিছে, যাৰ বাবে যাৰ নেতৃত্বত আজি মৰ্মিতা মিত্ৰ এই অনুষ্ঠানত আহিছে। এটি জোৰকৈ হাত চাপৰি হ'ব লাগে মোৰ চিনেমাৰ বাবে। আৰু এই চেগতেই আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ডাঙৰীয়ানীয়ে মোৰ চিনালী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব। ধন্যবাদ। বহুত ভাল লাগিল, কাৰণ সদায় মোক পিন্ধাই দি থাকে ৰাইজে, কিন্তু আজি মই দিব পাৰিছোঁ। আৰু দাদাৰ বাবে মানে স্পেচিয়েলি আমি এটা হাত চাপৰি বিচাৰিছোঁ দেই, এনেই মৰম দি যাব আৰু থেংক ইউ চ' মাছ। বহুত ভাল লাগে, ভাল লাগে। মামা কওক। মামা আছেতো ইয়াতে, আমি মামা বুলিয়ে মাতো। দাদা এবাৰ উঠি যাওক, মানে ৰাইজে ভাবিব কাক মামা বুলি মাতো বুলি। হাতটো এবাৰ দেখাই দিব দাদা, হাতটো এবাৰ উৰাই দিব। এই মানুহটোক মই বহু মৰম কৰোঁ, আজিৰ পৰা নহয় 3 বছৰ আগৰ পৰা অমিতাক মামা মামা বুলিয়ে মাতে। গতিকে বেলেগকৈ ক'বলগীয়া একো নাই, এনেই মৰম দি থাকিব। এয়া মামা পৰিচিত মামা হৈ গ'ল নেকি? মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নিতুল ডেকা ডাঙৰীয়া। নিতুল ডেকা ডাঙৰীয়াক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি যে